এয়া আকাশবাণী বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে ভাৰতীয় জনতা পাৰ্টি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্ৰীলংকাক 43 ৰানত পৰাস্ত কৰে আৰু পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলে অভিযান আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব 112 সংখ্যক খণ্ড আনহাতে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰী মোদীৰ এয়া হ'ব মন কী বাতৰ দ্বিতীয়টো খণ্ড এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে প্ৰচাৰিত হ'ব এই অনুষ্ঠান এয়াৰ নিউজ ডিডি নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো পোনপটীয়াকৈ শুনিবলৈ পোৱা যাব আকাশবাণীয়ে এই অনুষ্ঠানৰ পাছতেই আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাউ কিষাণ ৰাও বাগৰেক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ওম প্ৰকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ কুমাৰ গাংগুৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী CH বিজয় শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ঝাৰখণ্ডৰ বৰ্তমানৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে বৰ্তমানৰ ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া কে কৈলাশ নাথনক পুডুচেৰীৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় জনতা পাৰ্টি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক কালি নতুন দিল্লীত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ সভাপতি জেপি নাড্ডা গৃহমন্ত্ৰী অমিত শাহ আৰু দলটোৰ আন জ্যেষ্ঠ নেতাসকল এই বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে লোকসভা নিৰ্বাচন আৰু কেন্দ্ৰীয় বাজেট উত্থাপনৰ কিছুদিনৰ পাছতেই এই বৈঠকখন অনুষ্ঠিত হৈছে এটা নিৰ্দিষ্ট সময়ৰ অন্তৰত নিয়মীয়াকৈ অনুষ্ঠিত কৰি অহা এই বৈঠকত ৰাজ্যসমূহৰ বিভিন্ন আঁচনিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহৰ ৰূপায়ণৰ বিষয়ে পৰ্যালোচনা কৰা হয় তীখা সচিব নগেন্দ্ৰ নাথ সিনহাই কৈছে যে চৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ বাবে চাহিদা বৃদ্ধিৰ ফলত ভাৰতত তীখাৰ উৎপাদন 2030 চনৰ ভিতৰত 30 কোটি টনতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে নতুন দিল্লীত ভাৰত চেম্বাৰ অফ কমাৰ্চক সম্বোধন কৰি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে আন্তঃগাঁথনিমূলক কামকাজত চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ ফলত তীখাৰ চাহিদা বৃদ্ধি পাইছে আৰু 10% বিকাশৰ সম্ভাৱনা আছে শ্ৰী সিনহাই কয় যে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ লগতে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ আন্তঃগাঁথনি উন্নয়নত অবিৰতভাৱে গুৰুত্ব প্ৰদান কৰাৰ হেতু শিক্ষাৰ চাহিদা বৃদ্ধি পাই থাকিব চলিত সপ্তাহৰ প্ৰথম ভাগত কেন্দ্ৰীয় তীখা আৰু বৃহৎ উদ্যোগ মন্ত্ৰী HD কুমাৰস্বামীয়ে তীখাৰ আমদানি নিৰীক্ষণ কৰাৰ বাবে প্ৰস্তুত কৰা SIMS পৰ্টেলৰ দ্বিতীয়টো সংস্কৰণ মুকলি কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্ৰীলংকাক 43 ৰানত পৰাস্ত কৰে এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাটোত 1-0 অগ্ৰগতি লাভ কৰিছে টছত জয়লাভ কৰি শ্ৰীলংকাই প্ৰথমে ভাৰতক বেট ধৰাৰ আমন্ত্ৰণ জনায় ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 213 ৰান সংগ্ৰহ কৰে সূৰ্যকুমাৰ যাদৱে 58 ৰানৰ বৰঙণি আগবঢ়ায় ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই 19 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 170 ৰান সংগ্ৰহ কৰে
সূৰ্যকুমাৰ যাদৱক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় শৃংখলাৰ দ্বিতীয়খন খেল একেটা স্থানতেই আজি সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব ভাৰতীয় বেডমিণ্টন খেলুৱৈ চিৰাগ শেট্টি সাত্বিক সাইৰাছ ৰণকিৰেড্ডী আৰু লক্ষ্য সেনে পেৰিছ অলিম্পিকত বেডমিণ্টনত গ্ৰুপ পৰ্যায়ত নিজৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা লক্ষ্য সেনে গুৱাটেমালাৰ কেবিন কৰ্ডনক 21-8 22-10ত পৰাস্ত কৰে সেনে পৰৱৰ্তী খেলখন সোমবাৰে জুলিয়ান কেৰাগীৰ বিৰুদ্ধে খেলিব আনহাতে পুৰুষৰ ডাবলছত চিৰাগ শেট্টি আৰু সাত্বিক সাইৰাছ ৰণকিৰেড্ডীৰ যুটিটোৱে ফ্ৰান্সৰ লুকাছ কোৰ্বি আৰু ৰোনান লাবৰক পৰাস্ত কৰে ইপিনে মহিলাৰ ডাবলছত ভাৰতৰ টানিছা ক্ৰাষ্টো আৰু অশ্বিনী পোনাপ্পাৰ যুটিটো বিশ্বৰ অষ্টম বাছনিৰ যুটি কোৰিয়া গণৰাজ্যৰ কিম ছো য়ং আৰু কং হি য়ঙৰ হাতত পৰাস্ত হয় পেৰিছ অলিম্পিকত আজি ভাৰতীয় শুটাৰ মানু ভাকেৰে সেটো শুটিং কেন্দ্ৰত হবলগীয়া মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব পুৰুষ আৰু মহিলা উভয় শাখাৰ 10 মিটাৰ এয়াৰ ৰাইফলছত ৰমিতা জিন্দাল এলাভেনিল ভালাৰিভান সন্দীপ সিং আৰু অৰ্জুন বাবুতাইও প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব ভাৰতীয় খেলুৱৈসকলে আজি আৰ্চাৰী টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতাতো অংশ ল'ব মহিলাৰ দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত দীপিকা কুমাৰী অংকিতা ভগত আৰু ভজন কৌৰে সেমিফাইনেলত প্ৰৱেশৰ জৰিয়তে পদক তালিকাত স্থান দখলৰ চেষ্টা চলাব মহিলাৰ একক বেডমিণ্টনত পিভি সিন্ধুৱে প্ৰথমখন খেলত আজি পাকিস্তানৰ ফাতিমাত আব্দুল ৰজ্জকৰ মুখামুখি হ'ব পুৰুষৰ একক শাখাত এইচএছ প্ৰণয়ে জাৰ্মানীৰ ফেবিয়ান ৰুথৰ বিৰুদ্ধে খেলিব পুৰুষৰ একক শাখাৰ টেনিছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ 1 নম্বৰ স্থানৰ খেলুৱৈ সুমিত নাগালে ফ্ৰান্সৰ কৰেণ্টিন নৌটেটৰ বিৰুদ্ধে খেলিব পুৰুষৰ ডাবলছত ৰোহন বপন্না আৰু শ্ৰীৰাম বালাজীৰ ভাৰতীয় যুটিটোৱে ফ্ৰান্সৰ গায়েল মনফিল্ডছ আৰু এডৱাৰ্ড ৰোজাৰ ভেছলনৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ'ব দুয়োখন খেল বিয়লি 3:30 বজাৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিকত ভাৰতৰ কনিষ্ঠতম খেলুৱৈ ধিনিধি দেশিংঘুৱে আজি মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল সাঁতোৰত অৱতীৰ্ণ হ'ব পুৰুষৰ 100 মিটাৰ ব্ৰেভ ষ্ট্ৰক সাঁতোৰত শ্ৰীহৰি অৱতীৰ্ণ হ'ব মহিলাৰ 50 কেজি শাখাৰ বক্সিঙত দুবাৰৰ বিশ্ব চেম্পিয়ন নিশা জাৰিনে আজি খেল আৰম্ভ কৰিব বিয়লি 3:50 খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ মেক্সি কেৰিনা ক্লোয়েজাৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব মহিলাৰ একক শাখাৰ টেবুল টেনিছত শ্ৰীজা ছুইডেনৰ খ্ৰিষ্টিনা কালবাৰ্গ আৰু মনিকা বট্ৰাই ব্ৰিটেইনৰ আন্না হাৰ্চিৰ বিৰুদ্ধে খেলিব পুৰুষৰ একক শাখাত ভাৰতৰ তাৰকা খেলুৱৈ শৰদ কমলে স্লোভেনিয়াৰ ডেনিক কজলু আৰু হাৰ্মিট দেশাই ফ্ৰান্সৰ সমপৰ্যায়ৰ খেলুৱৈ ফেলিক্স লেব্ৰানৰ বিৰুদ্ধে খেলিব পেৰিছ অলিম্পিকৰ প্ৰথম দিনটোত ভাৰতীয় খেলুৱৈসকলে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলছত মানু ভাকেৰে অৰ্হতাত তৃতীয় স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে খেলখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে মুঠ 580 পইণ্ট লাভ কৰে ভাৰতৰ পুৰুষ হকী দলটোৱে যোৱা নিশা ইপছ ডু মেনুৱাৰ ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী পুল বি মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-2ত জয়লাভ কৰি অভিযান আৰম্ভ কৰে খেলখনত 1 মিনিট সময় বাকি থকা অৱস্থাত অধিনায়ক হৰমনপ্ৰীত সিঙৰ পেনাল্টি ষ্ট্ৰোকে নিউজিলেণ্ডক পৰাস্ত কৰাত সহায় কৰে পুৰুষৰ একক শাখাৰ টেবুল টেনিছৰ প্ৰাৰম্ভিক ৰাউণ্ডত ভাৰতৰ হাৰ্মিট দেশাই কালি জৰ্ডানৰ জাইদ আবু য়ামানক 4-0ত পৰাস্ত কৰে দুবাৰকৈ কমনৱেলথ গেমছৰ স্বৰ্ণপদক বিজয়ী দেশাই ইতিবাচক ফলাফলেৰে নিজৰ অভিযান আৰম্ভ কৰে মহিলাৰ 54 কিলোগ্ৰাম বক্সিঙত ভাৰতৰ প্ৰীতি পাৱাৰে ভিয়েটনামৰ ভু থি কিমানৰ বিৰুদ্ধে 5-0ত জয়লাভ কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব 122 সংখ্যক খণ্ড ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাউ কিষাণৰাও বাগৰেক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় জনতা পাৰ্টি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত 3-খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্ৰীলংকাক 43 ৰানত পৰাস্ত কৰে আৰু পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলে অভিযান আৰম্ভ কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে নমস্কাৰ